মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত গোলাঘাটত এটেক কৰিছিলে কংগ্ৰেছ দলে সেইটো আক্ৰমণৰ বিৰুদ্ধে আমি আজি ধৰ্ণা কাৰ্যসূচী লৈছোঁ। ইয়াৰ দ্বাৰা স্পষ্ট হৈ গৈছে যে কংগ্ৰেছে উন্নয়ন কাম দেখিব নোৱাৰে, ডেভেলপমেণ্ট কাম দেখিব নোৱাৰে। তেওঁলোকৰ শাসন 15 বছৰ শাসন কালত তেওঁলোকে কৰিব নোৱাৰা কাৰ্যসমূহ ভাৰতীয় জনতা পাৰ্টি চৰকাৰে অতি কম দিনৰ ভিতৰতে ডেভেলপমেণ্ট কামবিলাক কৰিবলৈ সক্ষম হৈছে। সেইটো কাম দেখিব নোৱাৰি তেওঁলোকৰ যি ফ্ৰাষ্ট্ৰেশ্যন, তেওঁলোকৰ যি কাৰেক্টাৰ, আচল কাৰেক্টাৰ তেওঁলোকৰ কংগ্ৰেছৰ এতিয়া দেখাই দিছে। তেওঁলোকৰ প্ৰতিবাদ কৰা আমাৰ একো আপত্তি নাই, কিন্তু তেওঁলোকে যে আক্ৰমণ কৰিছে চিফ মিনিষ্টাৰ ছাৰৰ ওপৰত, সেইটো আমি কিন্তু তেওঁলোকৰ কাৰণে এইটো কেতিয়াও ৰাইট নাই আৰু আমি ৰাইট নিদিওঁ। সেইটো আমি কেতিয়াও সহ্য নকৰোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা কেতিয়াও আমি সহ্য কৰিব নোৱাৰোঁ, কাৰণ তেওঁলোকে বাৰম্বাৰ তেনেকুৱা আগতো তেনেকুৱা আমি জানিছিলোঁ, তেনেকুৱা দেখি থাকোঁ, কিন্তু এবাৰো পুনৰ আকৌ তেওঁলোকে তেনেকুৱা কাৰেক্টাৰটো আকৌ আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে তেওঁলোকৰ যি এনেকুৱা ল' মেণ্টেলিটি, সেইটো কাৰণে আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আগন্তুক দিনত যাতে তেনেকুৱা নহয় তাৰ কাৰণে আমি সকীয়নি দিছোঁ। কাৰণ ভাৰতীয় জনতা পাৰ্টি চৰকাৰে শাসন অহাৰ পাছত ইয়াত ডেভেলপমেণ্ট কাম বেছি আমি দেখা পোৱা গৈছে, ইয়াত ডেভেলপমেণ্ট কামবিলাক হৈছে, কিন্তু সেইটো কাম দেখিব নোৱাৰি কংগ্ৰেছ দলে সেইটো সহ্য কৰিব পৰা নাই। সেইকাৰণে তেওঁলোকৰ ফ্ৰাষ্ট্ৰেশ্যনটো ওলাই দিছে। সেইকাৰণে অনাগত দিনত যাতে তেনেকুৱা নহয় আমি নিন্দা কৰিছোঁ আৰু জিলা প্ৰশাসনকো আমি ৰিকুৱেষ্ট কৰিছোঁ, তেওঁলোকক যোনে জড়িত হৈ আছে সেইটো কাৰ্যত অতি সোনকালে এৰেষ্ট কৰিবলৈ কাৰণে আমি দাবী কৰিছোঁ।